সামতত গাঁও প্ৰধানসকলৰ মাজত দুৰ্যোগ প্ৰশমন সজাগতা সভা। ৰিমাল ধুমুহাত কিদৰে ৰক্ষা পাব পাৰি? পশ্চিম নলবাৰীৰ সামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত মঙলবাৰে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ উদ্যোগত ৰাজহ চক্ৰটোৰ অন্তৰ্গত গাঁও প্ৰধানসকলৰ মাজত দুৰ্যোগ প্ৰশমন সজাগতা সভা এখন অনুষ্ঠিত হয়। পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া ডক্টৰ প্ৰিয়ংকা কাশ্যপে আদৰণি ভাষণ প্ৰদান কৰা সজাগতা সভাখনত নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা উপস্থিত থাকি দুৰ্যোগ প্ৰশমন সম্পৰ্কত ৰাজ্যৰ ভিতৰতে পশ্চিম নলবাৰীত প্ৰথম গাঁও প্ৰধানসকলৰ মাজত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বুলি কয়। জিলা আয়ুক্ত ডেকাই এই বাৰিষাৰ আৰম্ভণিতে পশ্চিম নলবাৰীৰ গাঁও প্ৰধানসকলে ৰিমাল ধুমুহা আৰু বানপানী দুৰ্যোগৰ সময়ত গাঁও প্ৰধানসকলক দুৰ্যোগত পৰা ৰাইজক সহায় কৰাৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়। গাঁও প্ৰধান ভৱেশ দত্ত আৰু অতুল ভূঞাই আধৰুৱা অনুষ্ঠানত নলবাৰীৰ অতিৰিক্ত আয়ুক্ত তথা জিলা মুখ্য কাৰ্যবাহী বিষয়া ৰুণাভ ৰামচিয়াৰী, অতিৰিক্ত জিলা আয়ুক্ত আশুতোষ ডেকা, নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ প্ৰকল্প বিষয়া হেমন্ত বৈশ্যই যিকোনো দুৰ্যোগৰ সময়ত গাঁও প্ৰধানসকলে ল'ব লগা ব্যৱস্থাৰ বিষয়ে বিতং আলোচনা আগবঢ়ায়। সভাত পশ্চিম নলবাৰী ৰাজহ চক্ৰ গাঁও প্ৰধান সন্থাৰ সভাপতি চন্দন শৰ্মা আৰু সদস্য প্ৰাঞ্জল বৰ্মনে বক্তব্য প্ৰদান কৰে। সভাৰ শেষত নলবাৰী জিলাৰ দুৰ্যোগ সঁহাৰি বাহিনীৰ তৰফৰ পৰা জুই লগা ঘটনাত প্ৰাথমিক পৰ্যায়ত ল'ব লগা ব্যৱস্থা সম্পৰ্কত ভাষণ প্ৰদান কৰে আৰু বাহিনীৰ সদস্যসকলে জুই নিৰ্বাপনৰ ব্যৱহাৰিক কৌশল প্ৰদান কৰে। হয়, আমি এটা নতুন প্ৰগ্ৰাম কৰিছিলো। আমাৰ গাঁও প্ৰধান এছ'চিয়েশ্যন আছে, সামতাৰ যিসকল গাঁও প্ৰধান আছে আৰু লগতে DDMA ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা এতিয়া মানে দেখা যায় যে আজিকালি প্ৰত্যেকটো দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে গাঁও প্ৰধানসকলৰ যথেষ্ট ভূমিকা আছে আৰু ফৰ্মেলি মানে তেখেতসকলৰ লগত ইণ্টাৰেকশ্যন আমাৰ তেনেকৈ হোৱা নাছিলে বা এটা অৰিয়েণ্টেশ্যন যে কি তেখেতসকলৰ জানিব লগা কথা কিখিনি আছে বা তেখেতসকলৰ যিখিনি ক'বলগীয়া আছে গোটেইখিনি আমি গোটেইখিনি বস্তু মিলাই পেলাই ধুনীয়াকৈ এটা প্ৰগ্ৰাম মই দায়িত্ব দিছিলোঁ ইয়াৰে গাঁও প্ৰধানসকলক আৰু তেখেতসকলে ধুনীয়াকৈ আগভাগ লৈ কৰিছে। ইয়াতে বহুকেইটা কথা জড়িত হৈ আছে যে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলৰ ভূমিকাটো কি, মিছন বসুন্ধৰাত তেখেতসকলৰ কৰণীয় কি আছে। কেতিয়াবা আমাৰ দেখা যায় যে জুইৰ ঘটনা হয়, জুইৰ সময়ত ডেমেজ হ'লে কি তেওঁলোকৰ কৰিবলগীয়া থাকে, ফাৰ্ষ্ট এড কেনেকৈ দিব পাৰি বা আমাৰ আজি ষ্টেটৰ যিটো SDRF আছে, SDRFৰ লোকসকলো আহিছে। তেখেতসকলে যে কেতিয়াবা পানীত ডুবি গ'লে কি ইমিডিয়েট ৰেছপন্সটো কি হ'ব লাগে, লগতে ধৰক অন্যান্য বহুখিনি ডেভেলপমেণ্টৰ কাম কাজ থাকে। এই আটাইখিনিৰ বিষয়ে আমাৰ ৰিচোৰ্চ পাৰ্চনসকল আজি আহিছে আৰু তেখেতসকলে গাঁও প্ৰধানসকলক এই বিষয়ে এতিয়া প্ৰগ্ৰামটো চলি আছে। বানপানী আহি আছে, বানপানী বুলি ক'লে পশ্চিম নলবাৰীত বহুতখিনি বানপানী প্ৰতিৰোধৰ কাৰণে এডভাইজৰী আমাৰ দিয়া হৈছে, সেইখিনি মই শ্বেয়াৰ কৰি দিম। আৰু ইতিমধ্যে আমাৰ ফিল্ড অফিচাৰ আছে, আমাৰ চক্ৰ বিষয়া আছে, আমাৰ মেজিষ্ট্ৰেটসকল আছে, তেওঁলোককো কোৱা হৈছে যে জাগাই ঘূৰি থাকিবলৈ। আৰু আজিও হয়তো আমাৰ টিমছবিলাক আপোনালোকে দেখিছে যে ষ্টৰ্ম ডেমেজ ক'ৰবাত হৈছে যদি সেই গোটেইখিনি বস্তু তেওঁলোকে বুজ লৈ আছে। আৰু ৰাইজক মই অনুৰোধ জনাম যে যিহেতু পানীৰ লেভেলবোৰ বাঢ়ি আহিছে, মানে সাধাৰণতে এনে সময়তে দেখা যায় যে যিবিলাক আমাৰ ড্ৰাউনিং ডেথ কেছ হয়, চুইমিঙৰ যিবিলাক এক্টিভিটিজ আছে যে যিকোনো কাৰণতে পানীত সাঁতুৰিব বা এনেধৰণৰ কাম এইকেইদিন নকৰিব যেতিয়ালৈ পানীৰ লেভেলটো আকৌ এটা নৰ্মেল হৈ নাহে। সামতাৰ পৰা ৰাজেন বৈশ্যৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।